সুমিৰ সৈতে সংযুক্ত হৈছে মুহূৰ্তত আপোনাৰ জৰিয়তে জনাৰ চেষ্টা কৰি মৃদুমূত্ৰাৰ স্বাস্থ্যৰ অৱস্থা কেনে ধৰণৰ নিখাৰ ভাগতে যিহেতুকে আইচিউত ভৰ্তি কৰোৱা হৈছে পৰিয়ালৰ লোকৰ ভাষ্য সংগ্ৰহ কৰিব পাৰিছে নেকি নিশ্চিতভাৱে চাওক মই যিগৰাকী যুৱতীগৰাকী আক্ৰমণৰ বলি হৈছিল সেই যুৱতীগৰাকীৰ পিতৃৰ সৈতে কিছু সময় পূৰ্বে কথা পাতিছিলোঁ বৰ্তমান সময়ত যেহেতু তেওঁ সংকটজনক অৱস্থাত আছে আইচিউত তেওঁক ভৰ্তি কৰোৱা হৈছে চিকিৎসকৰ পৰ্যবেক্ষকত তেওঁলোকে আছে আৰু চিকিৎসাধীন হৈ আছে যিহেতু এগৰাকী আইচিউত আছে যুৱতীগৰাকী সমান্তৰালকৈ কিছু সময় পূৰ্বে অধ্যক্ষগৰাকীয়ে ইতিমধ্যে মন্তব্য কৰিছে গোটেই বিষয়টোৰ সন্দৰ্ভত কালি নলবাৰী মুকালমুৱাত যিটো ঘটনা সংঘটিত হৈছিল সেই ঘটনাটো প্ৰায় 7:30 মান বজাত সংঘটিত হৈছিল আৰু চুকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ফলত যুৱতীগৰাকীৰ 6 পৰা 7টা মান স্থানত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল বিশেষকৈ যদি আপুনি চাই যে যুৱতীগৰাকীৰ মুখত আঘাত কৰা হৈছিল যুৱতীগৰাকীৰ পিছফালে আঘাত কৰা হৈছিল পিঠিত আঘাত কৰা হৈছিল সমান্তৰালকৈ ডিঙিত আঘাত কৰা হৈছিল হাওফাওত আঘাতৰ ফলত ডিঙিত আঘাত কৰাৰ ফলত তেওঁ হাওফাওটো কিছু ক্ষতি হৈছে বুলি জানিব দিছে অধ্যক্ষগৰাকীয়ে আৰু মূৰৰ পিছফালে যিখিনি আপুনি যদি চাই যে যিখন মূৰৰ পিছফালে যিখন ছাল আমাৰ চুলি থাকে সেই ছালখন একেবাৰে উঠি গৈছে বুলি কৈছে মূৰৰ পিছফালে আৰু সমান্তৰালকৈ আপুনি যদি চাই যে পিঠি মুখত সোঁহাতখনতো আচলতে আঘাত পাইছে আৰু সমান্তৰালকৈ আপুনি যদি চাই যে তাত 7:30 মান বজাত ঘটনাটো সংঘটিত হৈছিল আৰু চুৰিঘাতৰ ফলত বৰ্তমান যুৱতীগৰাকী যিহেতু আইচিউত আছে তেওঁ মানসিক স্বাস্থ্য একেবাৰে সুস্থ নহয় বুলি কৈছে ভয় খোৱাৰ ফলত যুৱতীগৰাকীয়ে তেওঁ খুব ভয় খাইছে যাৰ ফলত আচলতে তেওঁ সঠিকভাৱে কথাও ক'ব পৰা নাই বুলি অধ্যক্ষগৰাকীয়ে কিছু সময় পূৰ্বে উল্লেখ কৰিছে আৰু 7:30 মান বজাত যেতিয়া ঘটনাটো সংঘটিত হৈছিল আৰু সেই ঘটনাটো সংঘটিত হোৱাৰ পাছত প্ৰথমে নলবাৰী যি চিকিৎসালয় আছিল সেই নলবাৰী চিকিৎসালয়লৈ লৈ যোৱা হৈছিল তাত যেতিয়া স্বাস্থ্যৰ অৱস্থা বেছি অৱনতি ঘটা দেখিছে আৰু নিশা 12:30 বজাত GMCHলৈ লৈ অনা হয় আৰু GMCHত যি আইচিউ সেই আইচিউত বৰ্তমান সময়ত চিকিৎসাধীন অৱস্থাত আছে আৰু ইতিমধ্যে আপুনি যদি চাই যে পিতৃগৰাকী বা পিতৃয়ে তেওঁ অন কেমেৰাত নকলেও কিন্তু বহু অভিযোগ আনিছে যিগৰাকী আসিফ খান সেই আসিফ খানৰ বিৰুদ্ধে কাৰণ পূৰ্বৰে পৰা একেখন বিদ্যালয়তে যিহেতু দুয়ো শিক্ষা গ্ৰহণ কৰিছিল আৰু তেনে ক্ষেত্ৰত আচলতে প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ এটা অভিযোগ উত্থাপন হৈছে বহুদিনৰ পৰা প্ৰেমৰ প্ৰস্তাৱ দি আছিল কিন্তু প্ৰেমৰ যি প্ৰস্তাৱ সেই প্ৰত্যাখ্যান কৰাৰ বাবে আচলতে এনেধৰণৰ ঘটনা সংঘটিত কৰিলে বুলি পিতৃগৰাকী অভিযোগ উত্থাপন কৰিছে আপুনি যদি চাই যে কেৱল কালি যিটো ঘটনা সেই কালি ঘটনাটোৱে নহয় পূৰ্বেও আচলতে যিগৰাকী আসিফ খান নামৰ যিজন যুৱক তেওঁ আক্ৰমণ বা ঘটনাটো সংঘটিত কৰিছে বুলি অভিযোগ উত্থাপন হৈছে সেই যুৱকজনে পূৰ্বেও আচলতে এই যিগৰাকী যুৱতীক আক্ৰমণ কৰিছে সেই যুৱতীগৰাকীৰ ঘৰত গৈ তেওঁ চুৰি লৈ বা তেনেধৰণে ভয় ভাবুকি খোৱা কথা পিতৃগৰাকীয়ে উল্লেখ কৰিছে সমান্তৰালকৈ কেৱল পূৰ্বেও বহুবাৰ আচলতে ভাবুকি দিছিল যে এনেধৰণে কৰবাত গ'লে বা যুৱতীগৰাকীক এনে ভাবুকি দিয়া পৰিলক্ষিত হয় বা ভাবুকি দিয়া অভিযোগ উত্থাপন কৰিছে আৰু কিন্তু তেনে ক্ষেত্ৰত কালি যদি আমি কওঁ যে সন্ধিয়াৰ ভাগৰ কথা যুৱতীগৰাকী যিহেতু হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰত তেওঁ পঢ়ি আছে JEEৰ বাবে তেওঁ ইতিমধ্যে সাজু হৈছে তেনে ক্ষেত্ৰত আপুনি যদি চাই খুব মেধা সম্পন্ন এগৰাকী যুৱতী তেওঁ খুব কম বয়স বেছি 18 বছৰ তেওঁ হোৱা নাই 16 বছৰ প্ৰায় 17 বছৰ হৈছেহে যিহেতু ইতিমধ্যে অধ্যক্ষগৰাকীয়ে কৈছে 17 বছৰো সম্পূৰ্ণ হোৱা নাই 16 বছৰ 9 মাহ হৈছে বুলি উল্লেখ কৰিছে আৰু তেনে ক্ষেত্ৰত আচলতে সেই ঘটনাটোৰ পৰিপ্ৰেক্ষিতত আচলতে যুৱতীগৰাকীৰ তেওঁ ব্ৰেইনত শ্বক হৈছে যাৰ বাবে মানসিক অৱস্থা একেবাৰে সুস্থ নহয় বুলি উল্লেখ কৰিছে আৰু বৰ্তমান তেওঁ মুক্ত নহয় কাৰণ আপুনি যদি চাই শৰীৰৰ 6 পৰা 7টা স্থানত আক্ৰমণ কৰা হৈছে চুৰিৰে আঘাত কৰাৰ ফলত বহু ঘাঁ হৈছে গাত যাৰ বাবে বৰ্তমান সময়ত সমান্তৰালকৈ চুৰিয়ে আক্ৰমণৰ সমান্তৰালকৈ তেওঁ মানসিকভাৱে বেছি ভাগি পৰা পৰিলক্ষিত কথা আচলতে উল্লেখ কৰিছে আপুনি যদি চাই যে নিশা 12:30 বজাত লৈ অনা হৈছিল আৰু যদি গোটেই ঘটনাটোৰ সন্দৰ্ভত আপুনি চাই যে কেৱল কালিৰ দিনটোতে নহয় পূৰ্বেও আচলতে ভাবুকি প্ৰদান কৰি আহিছিল আসিফ খান নামৰ সেই যুৱকজনে আৰু তেনে ক্ষেত্ৰত পূৰ্বেও আচলতে বহু ভাবুকি দিছিল আৰু পূৰ্বেও এনেধৰণে আচলতে তেওঁ খাপ লৈ থকাৰ কথা বা কৰবাত গ'লে কিন্তু কালি যিটো তেওঁ পূৰ্বৰ পৰা চান্স বিচাৰি আছিল যে যুৱতীগৰাকীয়ে প্ৰেম প্ৰত্যাখ্যান কৰাৰ ফলত যে তেওঁৰ এটা জেদ ভাৱ আহিছিল যাৰ বাবে তেওঁ প্ৰতিশোধৰ বাবে যিটো
প্ৰায় খাপ লৈছিল বা ছোৱালীজনী ঘৰত গৈ ভাবুকি প্ৰদান কৰিছিল কিন্তু কালি যিটো তেওঁৰ জেঠাইকৰ পুতেক সেই জেঠাইকৰ পুতেকৰ ভাতৃৰ সৈতে যেতিয়া তেওঁ সন্ধিয়া ওলাই গৈছিল বা তেওঁৰ যি কিতাপ সেই কিতাপ ল'বৰ বাবে যেতিয়া ওলাই গৈছিল এখন প্ৰকাশনলৈ সেই প্ৰকাশনৰ পৰা ঘূৰি অহাৰ সময়তে ককাইকৰ সৈতে একেলগে ফুচকাও খাইছিল আৰু তাৰ পাছতেই পিতৃৰ সৈতেও কথা হৈছিল আৰু তাৰ পাছত যেতিয়া ফুচকা খোৱাৰ পাছত যেতিয়া পিতৃয়ে বাৰ ফোন লগাইছিল সেই ফোনটো তেতিয়া ছুইচ অফ পাইছিল আৰু তেনে ক্ষেত্ৰত সেই তেতিয়া ফুচকা খোৱাৰ পাছতে সেই ঘটনাটো সংঘটিত হ'ল আৰু তাৰ পাছৰ যিখিনি কাহিনী বা ঘটনা ইতিমধ্যে অসমৰ ৰাইজে পুৱাৰ ভাগৰ পৰা নিশাৰ ভাগৰ পৰা গোটেই বিষয়টোৰ সন্দৰ্ভত জানি আছে কিন্তু বৰ্তমান সময়তো যিগৰাকী আসিফ খান সেই আসিফ খানৰ পৰিয়াল পলাতক হৈ আছে কিন্তু এই ক্ষেত্ৰত আচলতে সকলো দল সংগঠন যিসকল আছে প্ৰত্যেকে আচলতে দাবী কৰিছে যিগৰাকী আছু নেতা মৃত্যু হৈছে যিগৰাকী মাধুৰ্য বৰ্মন তেনে ক্ষেত্ৰত প্ৰত্যেকে এটা কথাই কৈছে যে এনেধৰণৰ যি ঘটনা সেই ঘটনা তদন্ত কৰি সোনকালে আচলতে দোষীয়ে শাস্তি পাব লাগে যাতে পুনৰ এনেধৰণৰ ঘটনা বা অসমৰ ৰাইজেও শুনিবলৈ নিবিচাৰে আমাৰো ভাল নালাগে এনেধৰণৰ খবৰবোৰ কাৰণ এনে খবৰবোৰে আচলতে সমাজৰ বাবে খুব এক ভাল বাৰ্তা নাযায় তেনে ক্ষেত্ৰত আচলতে আমিও যাতে এনেধৰণৰ খবৰবোৰ বা বাৰম্বাৰ এনেধৰণৰ যি লাভ জেহাদেই হওক বা এই ঘটনাবোৰ যাতে সদায় চৰকাৰে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে যে তাৰ পাছতো আচলতে এনেধৰণৰ ঘটনা সংঘটিত কৰিবৰ বাবে একাংশই সদায় তৎপৰ হৈ থাকে এইসমূহৰ ক্ষেত্ৰত বা অপৰাধ প্ৰৱণতা এটা লৈ থকা সকলৰ মনৰ ক্ষেত্ৰত বা এইসমূহৰ ক্ষেত্ৰতো আচলতে চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে বা এনেধৰণৰ ঘটনা সংঘটিত কৰাৰ পাছত এনেই শাস্তি বিহিব লাগে যাতে পুনৰবাৰ কোনো এজনে আচলতে এনেধৰণৰ ঘটনা সংঘটিত কৰাৰ বাবে তেওঁলোকে আচলতে ভাবিব লগা হ'ব পাৰে অধ্যক্ষগৰাকীৰ মন্তব্য আছে আপুনি সেই মন্তব্য শুনালে আচলতে গোটেইখিনি কথা আচলতে জানিব পাৰিব পূজা হয় মৌচুমী আন এটা বিষয় উত্থাপন কৰিব বিচাৰিছোঁ যিহেতুকে দেওবাৰৰ দিনটোত এই ঘটনা সংঘটিত হৈছে আৰু এখন বাইকত আহি আছিক খানে এই ঘটনা সংঘটিত কৰিছিল আছিক খানৰ সৈতে জড়িত আন অন্য কোনো লোকৰ নাম পোহৰলৈ আহিছে নেকি নিশ্চিতভাৱে আৰু এজন যুৱকৰ কথা উল্লেখ আছে কিন্তু আচলতে আৰক্ষীৰ তদন্তত গোটেই বিষয়সমূহ আচলতে ওলাব কিন্তু অন্য এজন যুৱকৰ কথাও আহিছে যে কেৱল অকল আসিফ খানেই ঘটনাটো সংঘটিত কৰিছিল না তেওঁৰ সৈতে কোনোবা সহযোগী আছিল আৰু তেনে ক্ষেত্ৰত গোটেই বিষয়বোৰ ক্ষেত্ৰত আৰক্ষী ইতিমধ্যে তদন্ত চলাই আছে পৰৱৰ্তী সময়ত গোটেই তথ্যসমূহ পোহৰলৈ আহিব যিহেতু যিগৰাকী মূল অভিযুক্ত যি দুগৰাকী মূল অভিযুক্ত সেই অভিযুক্তক আটক কৰাৰ পাছতে আচলতে গোটেই খবৰবোৰ পোহৰলৈ আহিব পূজা নিশ্চিতভাৱে মৌচুমী এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিষয় সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে